নমস্কাৰ, গুড মৰ্নিং, সুপ্ৰভাত সকলোকে পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ বা বহুত দিনৰ মূৰত এনেকুৱা এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো বৰ্তমান মই এতিয়া ইভিনিং কৰিছোঁ, কিন্তু আপলোড দিছোঁ মৰ্নিং, গতিকে গুড মৰ্নিং। সাংঘাতিক গৰম। মই গৈছোঁ বৰ্তমান কলিয়াবৰ, ফুলগুৰিৰ পৰা কলিয়াবৰ গৈ আছোঁ। সাংঘাতিক গৰম বৰ্তমান সময়ত। বাৰু নিজৰ কণ্ডিশ্যনৰ কথা নকওঁ, কাৰণ ক'লেও কিছুমান কথা কৈ ফুৰে, তই ৰীল বনাওঁতেতো দিন যাব, তই ৰীলেই কৰি থাক, অলৰেডিতো বয়স গুচি গ'ল। গতিকে সেইকাৰণে নিজৰ ব্যক্তিগত কথা কিছুমান নকওঁ, যিহেতু মই ৰীল বনাই থাকোঁ, ৰিয়েলত যিহেতু নাথাকোঁ। গতিকে আজি আহিছোঁ অসম পুলিচৰ ৰিজাল্টসমূহৰ সন্দৰ্ভত এটা ভিডিঅ' বনাবলৈ আহিছোঁ। মানে কথাখিনি কৈ আছোঁ নিশ্চয় এইটো ভিডিঅ'ই। এতিয়া কথাটো হ'ল ৰিজাল্টখিনি দিয়া নাই, মানে অসম পুলিচৰ প্ৰায় ৬,০০০মান পোষ্টৰ ৰিজাল্ট দিয়া নাই, কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছ সম্পূৰ্ণ হৈ গ'ল। ৰিজাল্টটো কিয় দিয়া নাই সেইটো আমি নাজানো, কিন্তু ৰিজাল্টটো সোনকালে দিব লাগে বা সোনকালে দিয়াটো বিচাৰোঁ। যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে সেই হিচাপত তেওঁলোকে ছিলেকশ্যন পোৱাটো বিচাৰোঁ। এতিয়া কথাটো হ'ল ৰিজাল্টটো দিয়া নাই, সেইটোৱে এটা ডাঙৰ কুৱেশ্যন। ৰিজাল্টটো দিয়া নাই, সুধি থাকে ৰিজাল্ট কেতিয়া দিব, কেতিয়া দিব। ৰিজাল্ট কেতিয়া দিব বুলি যদি ক'বলৈ যাওঁ, জুলাই মাহত ৰিজাল্ট দিয়াৰ মানে প্ৰায় চান্স আছে। জুলাই মাহত ইতিমধ্যে শিক্ষক নিযুক্তিৰ বহুকেইটা ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিলে। বাকী ADRE সন্দৰ্ভত ভাইভা চলি আছে। আৰু লাষ্ট ৰিক্ৰুটমেণ্ট যিটো 10 আমাৰ অক্টোবৰত এপইণ্টমেণ্ট দিবলৈ গৈ আছে, সেই 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়াৰ সন্দৰ্ভত একে লাষ্ট ৰিক্ৰুটমেণ্ট এইটোৱে চলি আছে। ADRE গ্ৰেড 4 ভাইভাৰ কমপ্লিট হ'ব খুব কম দিনৰ ভিতৰতে। এতিয়া আমাৰ অসম পুলিচৰ ৰিজাল্টটো কেতিয়া দিব সুধি থাকে, চিন্তা কৰি আছে। টাইম বহুত হৈ গ'ল, ৰিজাল্ট দিয়া নাই। 30 এপ্ৰিলত গ্ৰেড 4খিনি ৰিজাল্ট দিয়াৰ কথা আছিল। আজি পৰ্যন্ত একো আপডেট বা নটিচ নাই। এটাই SLPRBত আমি অফিচিয়েলিভাৱে মেনশ্যন কৰাকৈ গম পালোঁ, বা আমি গম পালোঁ যে কাৰোবাৰ নম্বৰ সমান হৈ থাকিলে, যাৰ ডেট অফ বাৰ্থ বা হাইট বেছি, তেওঁ ছিলেকশ্যন পাব। কাৰোবাৰ কাটচিটহে মিলিব, সেইটোৱে এখন নটিচ পালোঁ। তাৰ মানে বাকী অসম পুলিচৰ ABB হওক বা কনষ্টেবলখিনিৰ ৰিজাল্টটো কেতিয়া দিব একো আপডেট নাই। কিন্তু আমি জুলাই মাহত ৰিজাল্ট যে দিব সেইটো আমি ভাবিব পাৰোঁ, কাৰণ জুন মাহ প্ৰায় কমপ্লিট হৈ গ'ল। এতিয়া জুলাই মাহতে ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। হয়তো জুলাইৰ লাষ্ট উইক মানত আপডেট, বা হয়তো আপডেট এইকেইদিনতো আহি যাব পাৰে, কিন্তু জুলাই লাষ্টৰ মানত হয়তো ৰিজাল্ট দি দিব পাৰে। একেলগে হয়তো এবাৰ ৰিজাল্টটো দিবও পাৰে, কিন্তু নিদিবও পাৰে। হয়তো এটা বিভাগত ফাৰ্ষ্টে দি ল'ব পাৰে। বোলে আজি গ্ৰেড 4খিনি দিলোঁ অসম পুলিচৰ, কালিলৈ দিলোঁ SI খিনি, পৰহিলৈ দিলোঁ কামাণ্ডৰখিনি, বাকী একেদিনতে কাৰোবাৰ ABB দি দিব, SI দিব। তেনেকুৱা পৰ্যন্তত হয়তো এইবাৰ আমাৰ ৰিজাল্টটো দিব পাৰে। ৰিজাল্টটো কি হিচাপত দিব পাৰে সেইটো SLPRBয়ে জানিব, কিন্তু কেতিয়া দিব বা সেই ডেটটোৰ কথা সকলোৱে যিহেতু জানিব বিচাৰে। কেতিয়া দিব বুলি ক'বলৈ যাওঁ, বা বহুতেই যিহেতু ভাবি আছে, জুলাই মাহতে দিব পাৰে। আৰু আমিও বিচাৰিছোঁ খুব সোনকালে দিয়ক, আপডেট এটা দি দিয়ক, কাৰণ টেনশ্যনত সাংঘাতিক ভুগি আছে। সেই 2023ৰ এডভাৰটাইজমেণ্ট নোলোৱাৰ পৰাই, এডভাৰটাইজমেণ্ট কেতিয়া ওলাব এটা টেনশ্যন দূৰ হ'ল, ওলাই গ'ল। ইণ্টাৰভিউ এডমিট কাৰ্ড কেতিয়া দিব সেই এটা টেনশ্যন দূৰ হ'ল, ইণ্টাৰভিউ পাতি দিলে। এতিয়া আমাৰ ৰিজাল্ট কেতিয়া দিব সেই টেনশ্যনটো আছে, আৰু সেই টেনশ্যনটো খুব সোনকালে দূৰ হ'ব। SLPRBয়ে নটিচ মাৰিব খুব সোনকালে, আমি বিচাৰোঁ নটিচ মাৰা খুব সোনকালে। তাকে ৰিজাল্টটো দিয়ক। সকলোবিলাক যিহেতু নিকা স্বচ্ছতাৰে হৈ আছে, গতিকে সেই হিচাপত অলপমান দেৰি হ'ব, বা হৈছেও, অলৰেডি দেৰি হৈছেই, অলপমান যথেষ্ট দেৰি হৈছে ৰিজাল্টটো। কিন্তু যিহেতু সকলোবিলাক স্বচ্ছতাৰে কামবিলাক কৰিছে, গতিকে মেৰিটখনটো ঘপককৈ মাৰি দিব নোৱাৰে। গতিকে মেৰিটখন এইবাৰ যাৰ কপালত মেৰিটত ছিলেকশ্যন পাব একদম লাকি, কাৰণ এইবাৰ প্ৰচেছটো সম্পূৰ্ণ বেলেগ মানে বেলেগেই। আৰু বাকী দৰমহা পাতিখিনিৰ কথা গম পাইছা, এইবাৰ দৰমহাৰ যথেষ্ট হ'বগৈ। 2026ত যিসকলে ট্ৰেইনিং কৰিব বা এতিয়া এপইণ্টমেণ্ট ল'ব, তেওঁলোকে যথেষ্ট দৰমহা পাবগৈ। কিন্তু ৰিজাল্ট কেতিয়া দিব কিয় ইমান দেৰি হৈছে, কিন্তু জুলাই মাহত দিয়াৰ আপডেট মানে সম্ভাৱনা আছে। বহুতে সুধি আছে তুমি ৰিজাল্টৰ ওপৰত ভিডিঅ' বনোৱা। ঘপককৈ এটা ভিডিঅ' বনাবলৈ নিবিচাৰোঁ, কেতিয়া দিব একো কথা গম নোপোৱাকৈ এনেই এনালাইজ কিছুমান কৰি ডেইলি অসম পুলিচৰ ওপৰত ভিডিঅ' আপডেট দিয়া, আপলোড কৰাটো মই প্ৰযোজ্য বুলি নাভাবোঁ মোৰ হিচাপত। গতিকে চিন্তা চৰ্চাবিলাক কৰি কিবা এটা যদি খবৰ পাওঁ তেতিয়াহে ভিডিঅ' দিম। বাকী অন্যান্য অসম চৰকাৰ হওক বা ভাৰত চৰকাৰ বহুখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ, বহুখিনি সম্পৰ্কত আমি ভিডিঅ' বনাব পাৰোঁ, তাৰ ওপৰত আমি মাতি আছোঁ, কৰি আছোঁ। SSC GD ৰিক্ৰুটমেণ্ট চলি আছে, তাৰ ওপৰত ভিডিঅ' বনাই আছোঁ।
এতিয়া অসম পুলিচক লৈ একো আপডেট নাই কাৰণে সেইকাৰণে ভিডিঅ' দিয়া নাই কিন্তু বহুতে বিচাৰি আছে তুমি ৰিজাল্টৰ ওপৰত এটা ভিডিঅ' বনোৱা কৈছোঁ জুলাই মাহত আপডেট অহাৰ সম্ভাৱনা আছে বা ৰিজাল্টটো দি দিব পাৰে কিন্তু SLPRB খুব সোনকালে এখন নটিচ আহিব এইটো চিয়'ৰ আহিব খুব সোনকালে আহিব গতিকে তোমালোক পজিটিভ থাকা যিমানখিনি কেণ্ডিডেটৰ এতিয়া ৰিজাল্ট আহিবলৈ বাকী আছে ধৰি লোৱা 5000 মানে 6000মান পোষ্ট এগেইনষ্টত আছে 12000 পৰা 6000 চিলেকশ্যন পাব দুজনকৈ মাতিছে প্ৰত্যেকটো পোষ্টত বাকী SI-খিনিতো ফাইনেল চিলেকশ্যন হৈয়ে আছে আৰু তেওঁলোকৰ পোষ্ট যিমান আছে সিমান কেণ্ডিডেটে এবাৰ পাছ নকৰিলে গতিকে SI-খিনিতো ফুল হৈ গ'ল বাকী ABUBত অলপমান কম্পিটিশ্যন হ'ব বাকী অভাৰলেপিংটো হ'ব নালাগে আৰু সেইটো নিবিচাৰোঁ অভাৰলেপিং হোৱাটো বাকী যোগ্যতা হিচাপত চিলেকশ্যন পোৱাটো বিচাৰোঁ যাৰ যোগ্য আছে সেইটো হিচাপত আমি বিচাৰোঁ হয়ো স্বচ্ছতা নিকা অৰ্থ এইটোৱে যাৰ যোগ্য সিয়েই পাব আৰু হয়ো কৰিও আছে মুখ্যমন্ত্ৰী মহোদয় আৰু বাকী নিউ ভেকেঞ্চিও আহিব খুব সোনকালে আহিব অক্টোবৰ হয়তো অক্টোবৰ আশপাছ এইখিনিত আহি যাব বাকী ইমানখিনিয়ে কথা আছিল ৰিজাল্টৰ সন্দৰ্ভত এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ আৰু বিশেষ একো ক'ব নোৱাৰিম যে ইমানটো ডেটত দিবই বা আমি একো জোৰ কৰিও একো ক'ব নোৱাৰোঁ কাৰণ চৰকাৰে কামবিলাক কৰি আছে কৰি থাকিব দিয়ক সকলোবিলাক কামবিলাক চলাই আছে যিহেতু দুদিন দেৰি হৈছে খালি টেনশ্যনটো সেইটোৱে কাৰণ একো কাম এতিয়া কৰিব পৰা নাই SSC GDত কিছুমানৰ নাম আহিছে একো কৰিব পৰা নাই বাকী অন্যান্য ভৰ্তিসমূহৰ প্ৰতিও তেওঁলোকে ভালদৰে একো এটা মানে কামবিলাক মানে একো কৰিব পৰা নাই ৰিজাল্টটো দিয়া নাই কাৰণে সব মানে খেলি মেলি হৈ আছে কেতিয়া দিব টেনশ্যন ক'তো একো কৰিব পৰা নাই এতিয়া ৰিজাল্টটো সোনকালে দিব লাগে কিয় দিয়া নাই তেনেকুৱা ধৰণৰ কথাবোৰ নহয় জানো গতিকে আমিও বিচাৰিছোঁ ৰিজাল্টটো খুব সোনকালে দিয়ক সকলোৱে পজিটিভ থাকা নাম আহিব ভগৱানক এতিয়া প্ৰাৰ্থনা কৰা যাতে তোমাৰ নামটো আহক তুমি চিলেকশ্যন পোৱা তোমাৰ ঘৰৰ সপোন তোমাৰ নিজৰ সপোন ঘৰৰ সকলোবিলাক যাতে সপোনবোৰ পূৰ হয় মেৰিটত যাতে তোমাৰ নামটো আহক সেইটো আমি কামনা কৰিছোঁ বাকী বিশেষ এতিয়া একো ক'ব নোৱাৰিম সকলোৱে চিলেকশ্যন পাওক বাকী অলপমান দেৰি হৈছে আৰু বাকী আপডেট আহিব খুব সোনকালে আৰু বাকী কিবা ভেকেঞ্চিৰ ওপৰতে হওক বা ৰিজাল্টৰ সন্দৰ্ভতে হওক কিবা আপডেট পালে নিশ্চয় জনাব চেষ্টা কৰিম অসম পুলিচৰ ওপৰত কিন্তু ৰিজাল্ট যে আহিব খুব সোনকালে বেছি দিন হাতত আৰু আমাৰ সময় নাই গতিকে পজিটিভ থাকা নিশ্চয় বাকী ভিডিঅ'টোৰ পৰা এইখিনি সামৰি মাৰিলোঁ ধন্যবাদ